ধন্যবাদ জ্ঞাপন কৰিম। লগতে আমি আমাৰ কেয়াৰ ইণ্ডিয়া চিলড্ৰেন হোম তৰফৰ পৰা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু লগতে যিবিলাক সচেতন নাগৰিক যিবিলাক মানুহখিনি আহি যে আমাৰ ইয়াত কেয়াৰ ইণ্ডিয়া চিলড্ৰেন হোমত মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ জন্ম বাৰ্ষিকী অনুষ্ঠিত কৰিলে, সেইকাৰণে আমি আমাৰ কেয়াৰ ইণ্ডিয়া চিলড্ৰেন হোম তৰফৰ পৰা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি অসমৰ মন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, সেই উপলক্ষে আজি আমি অনাথ আশ্ৰমত আহিছোঁ আৰু এই অনাথ শিশুসকলৰ মাজত আমি একেলগে মিলি কেক কাটি সিহঁতৰ অলপ খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী দেৱৰ সুস্বাস্থ্য হওক, দীৰ্ঘায়ু কামনা কৰোঁ আৰু মা কামাখ্যাৰ ওচৰতো তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। তেখেতে আৰু আগুৱাই যাব পাৰে আৰু অসমৰ কাৰণে যিমানখিনি পাৰে কৰি যাব পাৰে, এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। আপোনাৰ পৰিচয়টো দিব আৰু আপোনাৰ পদবী যি আছে সেই পৰিচয়টো মই এতিয়া ৱাৰ্ড কমিশ্যনাৰ হৈ হিচাপে আছোঁ, ৱাৰ্ড নম্বৰ 7 লেচিপাৰা টাউনৰ। আপোনাৰ নামটো কি হয়? মোৰ নাম মনালিছা দাস। ধন্যবাদ। মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আগৰ পৰাই জড়িত হৈ আছোঁ। মই আগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। এতিয়া মই আজি আমি দলৰ হৈ অহা নাই। এতিয়া যিহেতু প্ৰাক্তন মানে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, মই আগতেই ক'লোঁ যে তেখেতৰ কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি গোটেই অসমৰ লগতে ভাৰতত এটা মান দেখাবৰ কাৰণে এটা প্ৰতিষ্ঠা কৰিবলৈ তেখেতে সফল হৈছে। সেই হিচাপে আমি গোটেই তেখেতৰ অনুৰাগীয়ে আজি তেখেতৰ শুভ লগনত, সেই শুভ জন্মদিনত কেক কাটিবলৈ আহিছে। সমাজৰ সচেতন নাগৰিক হয়, নাগৰিক হিচাপে সচেতন নাগৰিক হিচাপে হয়। ৰাইট। চাইল্ড কেয়াৰত আহি, বিলাচীপাৰা চাইল্ড কেয়াৰত আহি তেখেতে আমাৰ এই নেতৃবৃন্দৰ লগত লগ পালোঁ। তেখেতৰ ইমান ধুনীয়া পৰিপাটিকৈ আৰু ছাত্ৰীসকলক আমাৰ ভগ্নীহঁতক ইমান ধুনীয়াকৈ আজি সুশৃংখলা হিচাপে বদ্ধ হিচাপে যি আজি আমাক সহায় সহযোগ কৰিলে, তেখেতসকলকো ধন্যবাদ। সদুশেষত তেখেতসকলকো পুনৰবাৰ ধন্যবাদ জনালোঁ।